বিতৰ্ক কৰিবলৈ বহুতে বিচাৰি থাকে কাৰণ এই বছৰে নহয় কিন্তু বিহু আহিলে চাব বিতৰ্ক এটা আহে গতিকে কোনো ব্যতিক্ৰম নহয় যোৱা বছৰো আহিছিলে এই বছৰো আহিছে গতিকে আমি সেই বিতৰ্কখিনি আলোচনা নকৰি আমি নিজৰ যিটো ঐতিহ্য আমি ৰক্ষা আচলতে সুৰক্ষা দিবলৈ হ'লে আমি এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব যদি আমি বিহু সুৰক্ষা কৰিব বিচাৰিছোঁ তো বিহু পুৰণা নাম পুৰণা নাচ আমি নতুন প্ৰজন্মৰ মাজত মিলাব লাগিব তাতে কিছুমান মানে ধৰক মানে কিছুমান বিকৃত মন্তব্য দি পেলাই বা বিতৰ্ক কৰি পেলাই মই ভাবোঁ এনেকৈ ঐতিহ্য ৰক্ষা নহয় আৰু বিচাৰোঁ সকলোৱে একেলগে আহক বিহু আমি এনেকৈ কৰি পেলাই কিজানি ৰক্ষা কৰিব পাৰোঁ ৰাইজে বিহু পাতিছে য'ত মাতিছে যাম আৰু অসমৰ বিহুটো অসমীয়া ৰাইজৰ বিহু গতিকে অসমীয়া ৰাইজে য'তে যেনেকৈ মাতে তেতিয়াই যাম আমি ঘূৰি ফুৰোঁ আৰু এটা লাহে লাহে গৈছে মোৰ বয়সৰ অলপ টনাটনি কৰিছে গতিকে কেতিয়াবা মন যায়ো যাবলৈ কেতিয়াবা নাযায়ো তথাপিতো ৰাইজৰ মৰম এৰিব নোৱাৰি ঘূৰি ফুৰিছোঁ যিহেতু আজি বোকাখাতলৈ আহিলে কেনেকুৱা পালে খুব ভাল ইমান মানে মানুহৰ সহযোগ দেখিছোঁ ইমান মানে শিক্ষাৰ্থীসকলেও বহুত মনোযোগে শিকিছে প্ৰশিক্ষকসকলেও খুব ভালদৰে শিকাইছে দেখিছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজৰ যি সহযোগ সেইটো মানিব লাগিব আৰু যিসকলে বিহু কৰ্মশালা অনুষ্ঠান ভাগ আয়োজন কৰিছে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ দেখা গৈছে যে বৰ্তমান সময়ত বিহু সুৰক্ষা সমিতি আৰু গুৱাহাটীৰ বৃহত্তৰ মই এইবিলাক নাজানো মই গাঁৱলীয়া ল'ৰা মই বিহু সুৰক্ষা নাজানো মই বিহু গাব জানো মই বিহু গাই থাকোঁ বিহুৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত কি হ'ব এইবোৰ নাজানো তেওঁলোকে কোনে কি কৰে নাজানো মই যেনেকৈ পাৰোঁ কৰি আছোঁ
খাই কি মই একো বুজি নাপাওঁ মই গাঁৱলীয়া ল'ৰা বিহু গাব লাগে মই গাই থাকোঁ বিহুৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত ঐতিহ্য যে ৰাখিব আৰু মই যেনিও পাৰোঁ গাই আছোঁ সেইটো কৈছোঁ